ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এই এক্সামটোৰ যিটো ইণ্টাৰমিডিয়েট টেষ্ট তোমালোকৰ যিটো ফেব্ৰুৱাৰীত হৈছিল সেই কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে তোমালোকে আইডিয়া কৰিব পৰা কেনেকুৱা কুৱেশ্যন আহিছিল আৰু ইয়াৰ পৰা কমনো পৰে ঠিক আছে আগৰ কুৱেশ্যন পেপাৰৰ পৰা বহুখিনিয়ে কমন পৰে তোমালোকে চাবা আৰু সেইকাৰণে মই ভিডিঅ'টো তোমালোকৰ লগত শ্বেয়াৰ কৰিম এইখন হৈছে ক্লাছ 9ৰ আমি আটাইবিলাক ক্লাছৰে আমি শ্বেয়াৰ কৰিব চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক যদি নোটছখিনি লাগে তোমালোকে পঢ়িবৰ কাৰণে যদি নোটছ লাগে তেতিয়াহ'লে এই পৰীক্ষাটোৰ কাৰণে তোমালোকে হোৱাটছএপ নম্বৰত SMS কৰিবা মাত্ৰ 39 এটা পেমেণ্ট কৰিলে তোমালোকে পাই যাবা তোমালোকে কি বুলি কৰিবা যে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে নোটছ লাগে বুলি এটা SMS কৰিলে হৈ গ'ল এতিয়া কথাটো হৈছে আৰু ইয়াৰ উপৰি তোমালোক যেহেতু ক্লাছ 9ত আমি অনলাইন টিউচন এটা কৰি আছো মাত্ৰ 99 টকাত যিসকল ছাত্ৰই নাজানে তেওঁলোকৰ কাৰণে কৈছো গতে 99 টকাতে ধুনীয়াকৈ তোমালোকে পঢ়িব পাৰিবা য'ত লাইভ ক্লাছৰ জৰিয়তে সম্পূৰ্ণ নোটছ পৰ্যন্ত পাই যাবা গতে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে 99 টকা কিছু কমত তোমালোকক অফাৰ দি থকা হৈছে যে যিসকলে ল'ব বিচাৰে হোৱাটছএপত SMS কৰিবা বা ফোন কৰিবও পাৰে ঠিক আছে এতিয়া আমি কুৱেশ্যনখিনিলৈ আহিছো যোৱা বছৰ কি কুৱেশ্যন আহিছিল প্ৰথম হৈছে যিটো 1 নম্বৰ কুৱেশ্যনটো আহিছিল 1 নম্বৰ যিটো আছে এ বুলি আছে ইংলিছ গ্ৰামাৰ 10টা কুৱেশ্যনত তোমালোকৰ 20 নম্বৰ থাকে প্ৰথমটো হৈছে দা অপজিট ৱৰ্ড অফ লাইটৰ অপজিট ৱৰ্ড কি মানে ওলোটা আৰু ইয়াৰ এনসাৰ হ'ব যিটো বি টো হ'ব হেভি আইডেন্টিফাই দা কাৰেক্টলি স্পেল ৱৰ্ড ইয়াত কাৰেক্ট কোনটো হ'ব যিটো স্পেসিফিকেশন অৰ্থাৎ বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট সি নম্বৰটো 3 নম্বৰ আছে দা এন্টোনিমছ অফ ডাউন যেটো আছে ইয়াৰে হ'ব যেটো চেয়াৰ আছে চেয়াৰ হ'ব ইয়াৰ এনসাৰ সি টো হ'ব শুদ্ধ উত্তৰ the boy is too fat to run this is example of ইয়াৰে যে চাও তেতিয়া হলে এটো হৈছে simple sentence ঠিক আছে এটো হ'ব simple sentence next হল the prime minister des Guwahati tomorrow ইয়াত কি হ'ব এনসাৰ টো will arrive হ'ব বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট হল pertaining to moon ইয়াৰে যে এনসাৰ চাও তেতিয়া হলে এটো হ'ব বি টো হ'ব lunar হ'ব ইয়াৰ শুদ্ধ উত্তৰ the opposite word of defend is defender যেটো opposite word হ'ব attract ঠিক আছে নেক্সট হৈছে তোমালোকৰ যে আছে choose the misspelled যেটো misspelling কোনটো হ'ব ইয়াত খুদিছে যেটো ইন্টেলিজেন্ট এটো দিয়া আছে তাৰ পিছত এনেকুৱা দিয়া আছে ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট 9 নম্বৰ আছে he is ready to learn the verb learn is এটো কি হ'ব verb টো হৈছে strong verb এটো হ'ব শুদ্ধ উত্তৰ adjective from the scarcity ওতে ইয়াৰ হ'ব scare হ'ব অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ 10 নম্বৰৰ নেক্সট যেটো জেনাৰেল সায়েন্সৰ 10টা কোৱেশ্চন আহিছিল সেইখিনি মই তোমালোক কৈ দিছো the unit of resistance is ৰোধকৰ একক হল ওম হ'ব ৰোধকৰ একক ভোল্টমিটাৰ মেজাৰ্স অৰ ভোল্টমিটাৰ জোখে কিহৰ জৰিয়তে জোখে বিভৱ ভেদৰ জৰিয়তে ভোল্টমিটাৰ জোখা হয় অৰ্থাৎ পটেনশিয়াল ডিফাৰেন্স the SI unit of frequency is কম্পনাঙ্কৰ SI একক কি কম্পনাঙ্কৰ SI একক হৈছে হাৰ্টজ এটো হ'ব শুদ্ধ উত্তৰ the name of the scientist who discovered electrons is ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীৰ নাম কি তেখেত হৈছে থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো ধাতু প্ৰস্তুত কৰাৰ সময় আটাইতকৈ বেছি বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় which one of these metals needs most electricity in its production ইয়াৰ যে চাও তেতিয়া হলে এনসাৰটো হ'ব কপাৰ 6 নম্বৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে which one of the following causes malaria কাৰণ কি হ'ব malaria কাৰণটো হৈছে যেটো প্লাজমোডিয়াম হৈছে মেলেৰিয়াৰ কাৰক মেলেৰিয়া ৰোগৰ কাৰক বা মেলেৰিয়া উৎপন্ন কৰে প্লাজমোডিয়াম নেক্সট হৈছে litmus paper is typically obtained from ইয়াৰে যে চাও তেতিয়া হলে সি টো হ'ব শুদ্ধ উত্তৰ যেটো পকা বেৰ আদিৰ ফাকত গজা খেলুৱৈ অথবা যাক লাইকেন্স বুলি কোৱা হয় 8 নম্বৰ কোৱেশ্চন পেপাৰ আছে কুকিং গেছ ইজ এ মিক্সচাৰ অফ হুইচ গেছ কি গেছৰ মিশ্ৰণৰ ফলত ৰন্ধন গেছ তৈয়াৰ কৰা হয় ইয়াৰে হৈছে প্ৰপেন আৰু বিউটেন এটো হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ হৈছে হুইচ ব্যাক্টেৰিয়া কমনলি লিভস ইন দা
ইন্টেনষ্টাইন অফ হিউমেন তলৰ কোনটো বেক্টেৰিয়াই মানুহৰ অন্তত বসবাস কৰে সেইটো হৈছে বেচিলাছ লুমিনিয়াছ লুমিনেৰিছ ঠিক আছে লুমিনাৰিছ বুলি কোৱা হয় 10 নম্বৰটো হৈছে which planet of the solar system spins on its axis at the fastest rate তলত দিয়া কোনটো গ্ৰহই নিজ অক্ষত আটাইতকৈ জোৰত ঘূৰে ইয়াৰ যদি চাওঁ তেতিয়াহ'লে এনচাৰটো হৈছে জুপিটাৰ ছাত্ৰছাত্ৰীসকল আমি জেনেৰেল মেথছখিনি আমি নেক্সট ক্লাছত তোমালোকক বুজাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি 9-10 যদি তোমালোকে অনলাইন টিউচন ল'ব পাৰিবা তোমালোকে আৰু এতিয়া ক'তো যোৱাৰ প্ৰয়োজন নাই ঘৰতে বহি লাইভ ক্লাছৰ জৰিয়তে সময়মতে আমি কোৰ্চ ক্লিয়াৰ কৰোঁ গতিকে তোমালোকে ল'ব পাৰিবা আৰু এতিয়াৰ পৰা যদি তোমালোকে এনুৱেল এক্সামলৈকে পঢ়া তেতিয়াহ'লে আৰু পেমেণ্ট কমাই দিয়া হ'ব গতিকে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে অনলাইন ক্লাছত জইন হ'বা ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বাই